হেল্ল' এণ্ড ৱেলকাম টু ৰিজনেল নিউজ আসাম। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ বাবে অত্যন্ত ভাল খবৰ আজি এইটো ভিডিঅ'ৰ যোগেদি মই দি যাম। কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিক লৈ ইমান দিন ধৰি যি আন্দোলন চলি আছিল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কোনো সিদ্ধান্ত লোৱা নাছিল। এতিয়া ইলেকশ্যন অহাৰ কাৰণে তেওঁ কৰ্মী সহায়িকাৰ কাষ চাপিছে আৰু তেওঁলোকক কৈছে চিটোৰ পৰা আঁতৰি আহিব লাগে আৰু নিজা সংগঠন তেওঁলোকে গঠন কৰিব লাগে। আৰু এই মুখ্যমন্ত্ৰীৰ যিটো সিদ্ধান্ত সেই ঘোষণা মতে কৰ্মী সহায়িকাৰ ফালৰ পৰা নতুনকৈ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা গৈছে। যোৱাকালি এটা মিটিং হৈছে আৰু সেই মিটিঙত দৰমহা বৃদ্ধিক লৈ আৰু তাৰ লগতে পেঞ্চন, গ্ৰেচুইটি আৰু শিশুৰ বাবে যি খাদ্য যোগান ধৰা হয় তাৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ কালি ডিছকাশ্যন কৰা হৈছে। গতিকে কি কৈছে কৰ্মী সহায়িকাৰ ফালৰ পৰা আৰু অত্যন্ত গুৰুত্বপূৰ্ণ কেইবাটাও কাৰ্যসূচী তেওঁলোকে পৰৱৰ্তীকালত হাতত ল'ব। তো সেই কাৰ্যসূচীৰ সম্বন্ধে আপোনালোকে ভালদৰে জানিবলৈ ভিডিঅ'টো লাষ্টলৈকে চাব। ধন্যবাদ। নিউজ চেনেললৈ মই নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি আমাৰ দাবীসমূহ আমি চৰকাৰলৈ অৱগত কৰাব পাৰিম। আমাৰ প্ৰথম দাবী আছে, অন্য ৰাজ্যৰ চৰকাৰৰ দৰে অংগনৱাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীসকলক মাননি বৃদ্ধি কৰাৰ দৰে আমাৰ ৰাজ্য চৰকাৰেও মাননি বৃদ্ধি কৰক। ২ নম্বৰ আমাৰ দাবী আছে, অংগনৱাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰে কৰ্মী সহায়িকাসকলক সমানে সমমৰ্যাদা দিয়ক। ৩ নম্বৰত আছে, কৰ্মীসকলক কৰ্মভিত্তিত কোনো ধৰণৰ পৰীক্ষা নপতাকৈ মুখ্য সেৱিকালৈ পদোন্নতি দিয়ক। ৪ নম্বৰ দাবী আছে, সমাজ কল্যাণ বিভাগৰ দ্বাৰা যোগান ধৰা অংগনৱাড়ী কৰ্মী মিনি কৰ্মীসকলৰ মোবাইলসমূহ পুনৰ উন্নত মানদণ্ডৰ মোবাইল দিয়াৰ ব্যৱস্থা কৰক। ৫ নম্বৰত আছে, কোনো কেন্দ্ৰত কৰ্মীগৰাকী অৱসৰ বা মৃত্যু হ'লে সেই ঠাইত সহায়িকাগৰাকীক কোনো ধৰণৰ বয়সৰ সীমা নধৰি কৰ্মভিত্তিত চাই কৰ্মী পদলৈ পদোন্নতি দিয়ক। ৬ নম্বৰত আছে, অংগনৱাড়ী কৰ্মী সহায়িকাসকলে যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'বৰ বাবে ব্যৱস্থা কৰি দিয়ক। ৭ নম্বৰত আছে, অসমৰ সকলো অংগনৱাড়ী কেন্দ্ৰলৈ প্ৰতিটো যাৱতীয় সামগ্ৰী একে সময়তে সমপৰ্যায়ত দিয়াৰ ব্যৱস্থা কৰক। এই হ'ল আমাৰ মূল দাবী। গতিকে মই ইয়াৰ পৰা আপোনাৰ চেনেলৰ জৰিয়তে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ, যাতে আমাৰ সোনকালে আমাৰ এই সমস্যাখিনি সমাধান কৰক আৰু আমাৰ মাননিটো বৃদ্ধি কৰক। আমি খুব তেনেই কম মাননিত ৪,৫০০ টকা এটাই আমি এটা পৰিয়াল চলোৱাৰ আজিৰ দিনত কিমান কষ্টকৰ হয়তো আমিহে জানিছোঁ। এবছৰমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে এটি ঘোষণা কৰা বুলি আমি শুনিবলৈ পাইছিলোঁ, যিহেতু আপোনালোকৰ মাননি বৃদ্ধি কৰা হৈছে, এই সন্দৰ্ভত কি পৰ্যায়ত আছে আপোনালোকৰ সেইটো মাননি বৃদ্ধি? এইটো আমি আশাবাদী, তেখেতে আমাক এতিয়াও আশ্বাস দি আছে। আমি তেখেতৰ মন্ত্ৰী মহোদয়ক আমি লগ নকৰা নহয়, আমি যোগাযোগটো চলাই আছোঁ। তেখেতে আমাক সম্পূৰ্ণ আশ্বাস দিছে আৰু আমাৰ ইলেকশ্যনৰ আগমুহূৰ্ততে তেখেতে আমাক কৈছিলে যে আমাক লগত আলোচনাত বহিব। আৰু যোৱা ২৩ চনৰ ১২ ছেপ্টেম্বৰত তেখেতে আমাক এটা কথা কৈছিল। আমি দিল্লীলৈ যাওঁতে তেখেতে আমাক ক'লে যে আপোনালোকে দিল্লীলৈ যাওক, তাৰপৰা কি পাই লৈ আহক, আৰু ময়ো আপোনালোকৰ কথা চিন্তা নকৰা নহয়, মই ইলেকশ্যনৰ আগতে আপোনালোকক মই কিবা এটা দিম। আৰু সেই আশাটোতে আমি আশাৰে বাট চাই আছোঁ। আৰু তথাপি আমি তেখেতৰ লগত যোগাযোগ কৰিছোঁ। যোৱা আমি 11 তাৰিখে আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে এটা কথাই কৈছিল যে মই কোনো ৰাজনৈতিক দলৰ লগত মই আলোচনাত নবহোঁ, মই ৰাজনৈতিক দলৰ বেলেগ সংগঠনৰ লগতে আলোচনাত বহিম। আৰু ইতিমধ্যে তেখেতে সদৌ অসম কৰ্মী সহায়িকা সন্থাৰ লগত আলোচনাত বহিম বুলি তেখেতে কথা দিছে।